তথা উজান পেটলা প্রথম খণ্ড গাঁও বৈ গৈছে গদাধৰ নদী। হয়, মই বৰ্তমান উপস্থিত আছো উজান পেটলা প্রথম খণ্ড গাঁৱৰ কানাইলাল পাৰঘাটত। আৰু মই প্ৰথমে যি এই গদাধৰ নদীৰ যি সামগ্ৰিক পৰিৱেশ, কেনেদৰে গৰাখহনীয়াৰ সৃষ্টি হৈছে, এই পৰিৱেশ প্ৰথমে দেখাই ল'ব বিচাৰিছো। আচলতে এই যি গদাধৰ নদী, এই গদাধৰ নদীখনে কিন্তু বছৰ বছৰে যি গৰাখহনীয়াৰ সৃষ্টি হয়, তাৰ ফলত দেখা গৈছে যে এই অঞ্চলৰ যি নৈপৰীয়া ৰাইজ আছে, এই ৰাইজসকলৰ কিন্তু বিঘাই বিঘাই যি খেতি মাটি আছে, সেই খেতি মাটি কিন্তু নদীৰ বুকুত যা গৈছে। মোৰ সৈতে স্থানীয় ব্যক্তি আছে, মই কথা পাতিম। হয়, আপোনাৰ কাষলৈ আহিছো, কি ক'ব? দেখা গৈছে যি গদাধৰ নৈ আছে, এই নৈখনে বছৰ বছৰে কিন্তু দেখা গৈছে গৰাখহনীয়াৰ সৃষ্টি কৰিছে। কি ক'ব? আপোনালোকৰ কেনে ধৰণৰ অসুবিধা হৈছে, কি ক'ব? অসুবিধা হৈছে আমাৰ এই গৰাখহনীয়াৰ ফলত সহবিঘা মাটি, খেতি মাটি গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে আমাৰ এই ৰাইজৰ মানুহৰ সকলৰ অসুবিধাই হৈছে। বছৰ বছৰ ভাঙি আছে, বছৰে বছৰে ভাঙি আছে। চাওক, এই যে এনেকা অৱস্থা, এতিয়া চেগুনৰ বাগান আছে, বাঁহৰ বাগান আছে। ইয়াতে চেগুনৰ বাগান ৩-৪ বিঘা মান আছিল, গোটাই বাগান নৈৰ বুকুতে পৰিল। খেতি বাতিও নষ্ট হৈ গেল। চাওক, ইফালে দেখাই গ'ল একদম মাটিৰ খহনীয়াৰ কি অৱস্থা, এনেকা হৈ আছে, বছৰে বছৰে এনেকা হৈ আছে। এতিয়া কি আবেদন জনাব? আবেদন আমি এটা কিবা কৰো, কেবিনেট মন্ত্রী আমার এবার নতুন হল, আমার গোলকগঞ্জর বিধায়ক আছিল অশ্বিনী রায়, তাকে আমি অনুরোধ জানাও যে দয়া করি আমার এই কানাইলাল বর্মনের ঘাটর পাড়া এই তুম্বাগালের যদি একটা মাথাউরি বান্ধি দিয়ে, তাহলে আমার রাইজর খুব সুবিধা হব। এইটো আমার সবনে নিবেদন। হয়, আপোনাক ধন্যবাদ জনাইছো। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে স্থানীয় যি ৰাইজ আছে, সেই ৰাইজসকলে কিন্তু কৈছে যে কানাইলাল পাৰঘাটৰ পৰা তুম্বাগানলৈকে যদি এখন মথাউৰি দিয়া হয়, তেনেহলে কিন্তু এই অঞ্চলত যি বিঘা বিঘা মাটি আছে, সেই মাটিসমূহ কিন্তু ৰক্ষা পৰিব। মোৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে গদাধৰ নৈখনে কিন্তু গৰাখহনীয়াৰ সৃষ্টি কৰিছে, কি ক'ব? কি কম আৰু, এতিয়া ভাঙি আছে, যাই আছে, প্ৰতি বছৰে যাই আছে। চাইলো মই গ'ল, এতিয়া চেগুনৰ বাগানটো সেইটোও মোৰ আধা আধি চলি গ'ল। এতিয়া নদীৰ বুকুত যোৱা গ'ল, গ'ল, নদীত গ'ল। এতিয়া আৰু কি কৰিম? এতিয়া শুনি পালো আমাৰ যে MLA মন্ত্ৰী হ'ল, তাক মই কি আবেদন জনালো, আমাৰ এতিয়া এটা মাথাউৰি বান্ধ ইয়াৰ পৰা তুম্বাগান ঘাট দিলে ভাল হ'ব। হয়, আপোনাক ধন্যবাদ জনাইছো। হয়, ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে এই যি গদাধৰ নৈ, এই গদাধৰ নৈ কিন্তু বছৰে বছৰে কিন্তু এই যি নৈপৰীয়া ৰাইজ আছে, এই ৰাইজসকলৰ কিন্তু বিস্তৰ ক্ষতি সাধন কৰিছে। গৰাখহনীয়াৰ ফলত কিন্তু বিঘাই বিঘাই মাটি কিন্তু ইতিমধ্যে নদীৰ বুকুত যা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মূল্যৱান গছ চেগুনৰ বাগান, সেই চেগুনৰ বাগানো কিন্তু ইতিমধ্যে কিন্তু নদীৰ বুকুত যা গৈছে বুলি ইতিমধ্যে আমাক জনাইছে। আৰু স্থানীয় ৰাইজে দাবী জনাইছে অতি সোনকালে কানাইলাল পাৰঘাটৰ পৰা তুম্বাগান পাৰঘাটলৈকে যদি এখন মথাউৰিৰ ব্যৱস্থা